যাযাবৰ মই যাযাবৰ ধৰাৰ ডিঙে নিপাঙে নৰু নিবিচাৰি নিজাগ এই মই যাযাবৰ মই যাযাবৰ ধৰাৰ ডিঙে নিপাঙে নৰু নিবিচাৰি নিজাগ এই মই যাযাবৰ মই যাযাবৰ মই লৈ তোৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবতি ললো মই ল'ৰাৰ পৰা পুৰণিৰ চিকাগোলে কঢ়িয়ালো গাড়ীবৰ চেৰ কুসুম্বেৰ মিনাৰত শুনা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্ভীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে প্ৰিয় দৰ্শক, সুখীমানৰ সন্ধানত আজিৰ অতিথি চিত্ৰ আৰু ভাস্কৰ্য শিল্পী আমাৰ সকলোৰে চেনেহৰ শ্ৰদ্ধাৰ অসম গৌৰৱ দাদুল চলিহা। দাদা নমস্কাৰ, সুখীমানৰ সন্ধানত অনুষ্ঠানলৈ আপোনাক হাৰ্দিক স্বাগতম। নমস্কাৰ। হয়, আজি আমি আমাৰ হেঁপাহৰ শিল্পীগৰাকীক আমাৰ মাজত পাইছোঁ, গতিকে আমি যি কম সময়ৰ ভিতৰতে হেঁপাহ পলুৱাই কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ। দাদা, প্ৰথম আহোঁ আপোনাৰ এই চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ প্ৰতি আপোনাৰ যিটো মৰম, শ্ৰদ্ধা, প্ৰেম, সেইটো কেতিয়াৰ পৰা আপোনাৰ অন্তৰত জাগিল? আচলতে মই জনাত ঘৰৰ মানুহে মোক কৈছিলে যে মই সৰুৰ পৰা মই চোতালত ছবি আঁকিছিলোঁ মানে চোতালত মাটিত মই সৰু লাঠি এটুকুৰাই দি অনবৰতে কিবা কিবি আঁকবাক কৰিছিলোঁ। তাৰ ক্ৰমান্বয়ে লাহে লাহে মই সেই মোৰ জেঠাইহঁতে মাহঁতে মোক কেলেণ্ডাৰবিলাকৰ বেক পেজত মোক ছবি আঁকিবলৈ দিছিলে, মই ছবি আঁকিছিলোঁ। তাৰপিছত লাহে লাহে মোৰ এতিয়া মোৰ মনত পৰিছে সৰুতে মই আমাৰ লগৰ কোনেও কিন্তু চিলা উৰুৱা নাছিলে, মই কিন্তু চিলা উৰাইছিলোঁ, খুব ভাল পাইছিলোঁ। আৰু চিলা উৰুৱাৰ মোৰ চখটো এইকাৰণে আছিলে, আমাৰ ওচৰতে বেংগলী এলেকা আছিলে, বেংগলী এলেকাৰ ল'ৰা ছোৱালীয়ে প্ৰায়ে চিলা উৰুৱাই আৰু কিছুমান চিলা ছিঙি ছিঙি আহি আমাৰ বাৰীত আহি লাগে। ময়ো সেনেদৰে মোৰ এটা চখ হ'ল, কিন্তু মই চিলা সেনেকুৱা ধৰণৰ স্কুৱেৰ এখন চিলা নুৰাইছিলোঁ। মই সদায় কি কৰিছিলোঁ, চিলা এখন মই ধুনীয়াকৈ কেতিয়াবা পখিলা আকাৰত, কেতিয়াবা এৰোপ্লেনৰ আকাৰত এইদৰে মই চিলা উৰুৱাইছিলোঁ। আৰু তাৰপিছত এই চকৰি আহে নহয়, চকৰি বিক্ৰী কৰিবলৈ আহে মানুহ, মই চকৰি দুটাও এৰোপ্লেন শ্বেপত এনেকৈ এখন চিলা বনাইছিলোঁ আৰু দুটা চকৰি লগাই দি মানে উৰাইছিলোঁ। চবে সকলোৱে চাই এইখন চিলাটো বেলেগ। তাৰমানে মই ভাবোঁ আচলতে মোৰ সেই সৃষ্টিশীলতাৰ এটা অংকুৰিত হৈছিলে মই ভাবোঁ শৈশৱৰ পৰাই। আৰু মই একচুৱেলি সৰু শৈশৱত মই আমাৰ ঘৰৰ এটা পৰিৱেশ পাইছিলোঁ। আমাৰ গেৰেজত বিশ্বকৰ্মা পূজা হয়, তাতে চিত্ৰকৰে আহি পেলাই মূৰ্তি বনায়। সেই মূৰ্তি বনোৱা মানুহজনৰ লগত মই অনবৰত বহি বহি তেওঁৰ বনোৱা কামবোৰ চাওঁ। আৰু ময়ো ঘৰত আহি পেলাই মাটিৰে সৰস্বতী মূৰ্তি বনাওঁ, গণেশ বনাওঁ, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ, এনেকুৱা ধৰণৰ বহু ষ্টেচু মই সৰুতেই বনাইছিলোঁ। মানে সৰুতেই আপোনাৰ অন্তৰত অংকুৰিত হৈছিলে সেই শিল্পী সত্তাটো। হয়, মানে সেইটো প্ৰকৃতিৰ দান, প্ৰকৃতিয়ে আমাৰ মানে মাজত সেই সৃষ্টিশীলতাৰ অংকুৰণ ঘটায়। মই এনেকৈ ভাবোঁ। গতিকে আমি এই মুহূৰ্তত আমাৰ প্ৰিয় শিল্পীগৰাকীৰ আমি শ্ৰদ্ধাৰ মা দেউতা তেখেতসকলকো আমি এবাৰ মনত পেলাওঁ। আপোনাৰ মা দেউতা? মোৰ মা মীৰা ডেকা আৰু মোৰ দেউতাক শ্ৰী গজেন ডেকা। তেখেতসকল আছে? হয়, আছে, জীৱিত। গতিকে আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ শ্ৰদ্ধাৰ মা দেউতালৈ আমি প্ৰণাম জনাইছোঁ। মা দেউতা, আপোনালোকে যদি আমাৰ অনুষ্ঠানটো চাই আছে তেন্তে আমাৰ শ্ৰদ্ধা আৰু প্ৰণাম গ্ৰহণ কৰিব। মোৰ এটা জেদ আছিল যে, সৰুৰ পৰা এটা জেদ আছিল যে মই ছবি আঁকি জীৱিকা মই কি কৰি খাম জীৱনত সেইটো মই নাজানো, কিন্তু মই যি ভাল পোৱা কামটো মই সদায় কৰি যাম। সেইকাৰণে মই আৰ্ট কলেজত যেতিয়া আহিছিলোঁ সেই জেদ এটা আছিল বাবেই হয়তো মই একদম শেষৰ বছৰটো মই 5th ইয়াৰটো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট লৈ পেইণ্টিং বিভাগৰ পৰা উত্তীৰ্ণ হওঁ। হয়, তেতিয়াহ'লে আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনাক শেহতীয়াকৈ ইমান দিনৰ পিছতো বা ইমান বছৰৰ পিছতো আমি আপোনাক অভিনন্দন জনাইছোঁ। হয়, ধন্যবাদ। আৰু আমাৰ দৰ্শকসকলক আমি জনাবলৈ পাই সুখী হ'ম যে অসমত একমাত্ৰ আপোনাৰ হয়তো নামটো ল'ব লাগিব যিয়ে আপোনালোক দম্পতি দেই, আপোনালোক এই দম্পতি শ্ৰদ্ধাৰ দম্পতি নাম ল'ব লাগিব, কাৰণ আপোনাৰ প্ৰিয়তমা, আপোনাৰ অৰ্ধাংগিনী
শ্ৰদ্ধাৰ মীনাক্ষী বৰগোহাঁই বাইদেউ এগৰাকী চিত্ৰশিল্পী গতিকে আপোনালোকে একমাত্ৰ সেই দম্পতি যিয়ে কেৱল চিত্ৰ আৰু ভাস্কৰ্য শিল্প কৰি আপোনালোকে জীৱন যুদ্ধত আপোনালোকে অৱতীৰ্ণ হৈছে হয় ন গতিকে আমি সঁচাকৈ আমি একদম হৃদয়ৰ পৰা অন্তৰৰ পৰা আপোনালোকক আমি শুভেচ্ছা যাচিছোঁ আপোনালোকে এই সাহসেৰে আপোনালোকে আগুৱাই যাওক আমাৰ অসমীয়াৰ বুকুত আপোনালোকে যি ধৰণৰ চিত্ৰশিল্পৰে অসমীয়াক চহকী কৰিছে গতিকে এনেধৰণে আপোনালোকে উজ্জ্বলাই যাওক আমাৰ অসমীয়াৰ বুকু দাদা গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক শুভেচ্ছা জনাইছোঁ ভূপেন দাক লগ পোৱাৰ এই সময়খিনি কেনেকুৱা ধৰণৰ আমি অকণমান ভূপেন দাকটো মই শৈশৱত পাইছোঁ শৈশৱত বহুবাৰ পাইছোঁ মঙলদৈত কাৰণ মঙলদৈত ভূপেন দা এটা সম্পৰ্ক আছে মঙলদৈৰ লগত কাৰণ জয়ন্ত হাজৰিকা মঙলদৈ বেগা নদী পাৰতেই জন্ম বা ডাঙৰ দীঘল হৈছিলে গতিকে ভূপেন দাৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হৈছিলে আৰু এই প্ৰগ্ৰেমৰ সময়তে মই ভূপেন দাক সৰুতে এখন মই তেওঁৰ প্ৰতিকৃতি অংকন কৰি তেওঁক দিছিলোঁ তাৰপিছত মই ভূপেন দাক একেবাৰে শেহতীয়াকৈ মই 2007 চনত পুনৰ লগ পাওঁ আৰু পুনৰ লগ পোৱাৰ পিছত তেওঁ নিজেই মানে কিছু শিল্পীৰ লগত চিনাকি হ'বলৈ মন কৰিলে আৰু সেই সময়ত মই সাৰেগামা অসমীয়া সাৰেগামাখনৰ মই শিল্প নিৰ্দেশনা কাম কৰি আছিলোঁ তাৰে এডিটৰ জনাৰ্দন গোস্বামী তেখেতে মোক ক'লে যে ভূপেন দা আহি আছে অসমলৈ ভূপেন কেইজনমান শিল্পীক লগ ধৰিব পুলক লগ ধৰিব বিচাৰিছে আৰু মোকো কথাটো ক'লে তেতিয়া লগে মই আৰু মীনাক্ষীয়ে কি কৰিলোঁ আমি ছবি আঁকিলোঁ কেইখনমান ছবি আঁকিলোঁ ভূপেন দাক গীতক লৈ তো যেতিয়া ভূপেন দা আহিলে অহাৰ পিছত আমি সেই ছবিকেইখন ভূপেন দাক দেখুৱালোঁ ইমান ভাল পালে আৰু সেই দিনটোত আমাক নিজৰা পৰা ঘৰত তাৰপিছত মঞ্জুলা হাজৰিকাৰ ঘৰতো আহি থাকিছিলে প্ৰথম সেইদিনাখন আমি মঞ্জুলা বাইদেউৰ ঘৰত যাওঁ তাতেও আমাৰ ছবি দেখি তেওঁ ইমান আমাক উৎসাহ দিলে দাদুলৰ ছবি এবষ্ট্ৰেক্ট তোমাৰ ছবিখিনি অলপ এবষ্ট্ৰেক্ট মীনাক্ষীৰ ছবিখিনি একদম ৰিয়েলিজিম খুব ধুনীয়া মোৰ ছবিখিনিত মোক কৈছে মোৰ বিমূৰ্ত মোৰ নিশাতিৰ দৰে গান তোমাৰ ছবিবোৰ তাৰপিছত আৰু মীনাক্ষীৰ কহুৱা ফুল মোৰ শান্ত মন এই গান এনেকুৱা এটা গানৰ লগত ৰিজালে বাইদেউৰ সৈতে আমি কথা পাতিলো গম পাইছিলোঁ যে বাইদেউ প্ৰকৃতিক সাংঘাতিক ভাল পায় সাংঘাতিক তেওঁ খুব ফেমিনাইন এটা খুব এটা নিচাৰক কৈছিলে যে প্ৰকৃতিয়ে তেওঁৰ বাবে সকলো মানে তেওঁৰ প্ৰকৃতিখনে তেওঁৰ আদিপাঠ বুলি কৈছিলে বাইদেৱে তাৰপিছত সেনেকে মানে আমাক ইমান উৎসাহ কৰি দিলে তেতিয়া মই তাতেই আমি ভূপেন দাক ক'লোঁ যে ভূপেন দা আপুনি আহিব লাগিব আমি আপোনাৰ গীতক লৈ আমি এখন এক্সিবিশ্যন কৰিম তাৰপিছত আমি পূৰ্ণদমে আমি ছবি আঁকিলোঁ গানবোৰ খুব হৃদয় কাৰণ ভূপেন দাৰ গীতিকাব্যক লৈ চিত্ৰ কৰাটো কিন্তু এটা অসম্ভৱ কথা তথাপিও আমি এটা আপ্ৰাণ চেষ্টা কৰিছোঁ গভীৰ তেওঁ গীতিকাব্যৰ দৰে মানে কি গভীৰতা তাৰপিছত তথাপিও চেষ্টা এটা কৰিলোঁ কৰাৰ পিছত আমি 2007 চনত মেবি সেইটো নৱেম্বৰ মাহ আছিলে আমি এক্সিবিশ্যনখন কৰিলোঁ গুৱাহাটী ষ্টেট আৰ্ট গেলেৰী তেতিয়া ভূপেন দাক আমি খবৰটো দিলোঁ কিন্তু আমাক খুব দুৰ্ভাগ্য তেখেত তেতিয়া ত্ৰিবান্দমত আছিলে ফিজিঅ'থেৰাপি লৈ আৰু আমালৈ কিন্তু এটা শুভেচ্ছা বাণী তাতেই দিছিলে অনুৰাধা বাইদেউ সমাজী বাইদেউ আহিছিলে আৰু বিভিন্নজন আহিছিলে তেতিয়া আমাক এটা শুভেচ্ছা বাণীও পঠালে তেখেতে গতিকে আপুনি বিমূৰ্ত মোৰ নিশাতি যে গানটোৰ ওপৰত আপুনি চিত্ৰ এখন আঁকিছিলে বহুতকেইটা গানৰ ওপৰত আপোনাৰ মনত আছেনে মই এটি যাযাবৰ বিমূৰ্ত মোৰ নিশাতি তাৰপিছত আৰু গুপুতে গুপুতে কিমান খেলিম তাৰপিছত এই যে ও মোৰ ধৰি তিয়াই গতিকে সকলোবোৰ গীতৰ আপুনি চিত্ৰ এখন আঁকিবলৈ ট্ৰাই মানে পেইণ্টিং কৰিছিলে এতিয়া আছে পেইণ্টিং এতিয়া গতিকে মই যদি আমাৰ দৰ্শকসকল আমাৰ আছেই আগ্ৰহেৰে বাট চাই আছে আপোনাৰ মুখত যদি অকণমান আমি গুণগুণাই আপুনি দিয়া কাৰণ আমি দৰ্শকসকলক জনাই সুখী হ'ম যে দাদাই খুব সুন্দৰ গীতো গায় তেনেকুৱা গতিকে এই মুহূৰ্তত যদি আপুনি যিকোনো আমাৰ সুধাকণ্ঠৰ যিকোনো এটা বা দুটা গীত যদি গুণগুণাই দিয়ে
এক প্ৰতিধ্বনি আদৰি মাত তাই আদৰি মাত পৰিধিবিহীন সংগম মুখী নিৰ্মল দুটি নিয়ম ভগাৰ নিয়ম নিজে নিয়ম ভগাৰ নিয়ম নিজে নিয়মাকাংক্ষী পাত নিয়মাকাংক্ষী পাত কোমলাঘাত প্ৰতি আঘাত কোমলাঘাত প্ৰতি আঘাত নীলা নিশাৰ নাট নীলা নিশাৰ নাট দূৰৰ আৰ্তনাদৰ নদী ক্ৰন্দন কোনো খাত দূৰৰ আৰ্তনাদৰ নদী ক্ৰন্দন কোনো খাত বুকেত নাই লবিছো আলিঙ্গনৰ সাগৰ আলিঙ্গনৰ সাগৰ তাৰেতি নিশা ভাজ দিশহৰে আৰু জিয়া জিয়া আদৰ বিমুৰ নিহাতি যেন মৌনতা উতাৰে বোৱা এখনি নীলা দাদা কিমান সুন্দৰ আপোনাৰ কণ্ঠ আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি সুধা কণ্ঠক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ গতিকে আমাৰ অসমীয়াৰ বুকুত ইমান এগৰাকী মহান শিল্পী জন্ম ল'লে আৰু গতিকে আমি আচলতে সাংঘাতিক ধৰণে ধন্য আমি তেখেতক লৈ আৰু আমি ভাবোঁ যে প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ত তেখেত সদায় আছে আৰু সদায় থাকিব জানো গতিকে আমি অনুষ্ঠানটোৰ জৰিয়তে আমাৰ সুধা কণ্ঠক আমি শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ স্মৰণ কৰিছোঁ হয় আৰু এই যে আপুনি এগৰাকী আমি চিত্ৰ আৰু ভাস্কৰ্য শিল্পী বুলি আমি সমগ্ৰ ভাৰতবৰ্ষ আপোনাক জানে কিন্তু এই আপুনি গীতো ইমান সুন্দৰকৈ গায় গতিকে এই গীতৰ এই আপোনাৰ প্ৰতিভাটো মানে কেনেকৈ কি ধৰণে মানে মই তাৰমানে মোৰ গুৰু বুলি ক'বলৈ গ'লে মই শৈশৱতে মই এই গীত নাটক তাৰপিছত অভিনয় এইবিলাকৰ মাজতেই মই ডাঙৰ হৈছোঁ গতিকে মোৰ এজন আদৰ্শ ব্যক্তি হিচাপে মই ভূপেন হাজৰিকা মোৰ এজন আদৰ্শ ব্যক্তি ঠিক সেইদৰে মোৰ চিত্ৰশিল্পৰ ক্ষেত্ৰত মই আমাৰ অসমৰ নীলপৱন বৰুৱা তেখেতৰ মই নাম ল'বই লাগিব মোৰ গুৰুসদৃশ এজন ব্যক্তি কাৰণ মোৰ শৈশৱত তেখেতসকলৰ মানে জীৱনবোধে মোক নীলপৱন বৰুৱা সেইগৰাকী স্বনামধন্য শিল্পীকো আমি শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ হয় হয় মানে মোৰ এইসকল ব্যক্তিয়ে মোৰ শৈশৱত মোক তেওঁলোকে মোক সঁচাকৈ আকৰ্ষণ কৰিছিল তেখেতৰ ব্যক্তিত্ব আৰু তেখেতসকলৰ যিখিনি শিল্পকৰ্ম আৰু শিল্পৰ লগত তেখেতসকলৰ গোটেই জীৱনটো ত্যাগ কৰাৰ যিটো এটা প্ৰচেষ্টা বা তেওঁলোকৰ যিটো এটা যাত্ৰা এইটোৱে মোক বহুত আকৰ্ষণ কৰিছিলে সেইকাৰণে নীলপৱন বৰুৱা দেৱৰ প্ৰতি মোৰ এজন গুৰুসদৃশ এজন ব্যক্তি ভূপেন হাজৰিকা দেৱ এজন মোৰ গুৰুসদৃশ এজন ব্যক্তি এই তেওঁলোকৰ আদৰ্শৰে মই শিল্পী হোৱাৰ বাসনা যিটো শিল্পী এতিয়াও আমি শিল্পী যে হৈছোঁ এইটোতো অবাস্তৱ কথা মানে মই বাস্তৱ বুলি মই ভাবিয়ে ল'ব নোৱাৰোঁ কাৰণ শিল্পী হোৱা বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ তেখেতসকলৰ জীৱনৰ যিখিনি ত্যাগ
গতিকে এটা শিল্পক লৈ পেলাই গোটেই জীৱনটো আগবাঢ়ি লৈ যোৱাৰ যিটো এটা সংগ্ৰাম, সেই সংগ্ৰাম আমি কিমান দূৰ কৰিব পাৰিছোঁ আমি নাজানো, কিন্তু চেষ্টা কৰিছোঁ। জীৱনটোত আজিলৈকে চাকৰি বাকৰি নকৰি নিজকে ছবিৰ লগতে জড়িত ৰাখি কিন্তু শিল্প ক্ষেত্ৰৰ লগত জড়িত যিখিনি কৰ্ম কৰি মই দুটা পইচা অৰ্জন কৰিছোঁ, যেনেকৈ শিক্ষা প্ৰদান কৰি, শিশুসকলক শিক্ষা প্ৰদান কৰি, শিল্পৰ আনুষ্ঠানিক শিক্ষা এটা প্ৰদান কৰি, আদি পাঠ এটা দি মই নিজৰ জীৱিকাটো ৰাখিছোঁ, সংগ্ৰাম কৰি। খুব এটা প্ৰত্যাহ্বানমূলক আপুনি এটা জীৱন আপুনি বাছি ল'লে। গতিকে আপুনি কি কয় যে আপুনি চিত্ৰ আৰু ভাস্কৰ্য আপুনি শিল্পৰ সাধনা কৰি সেইটোকে আপুনি পেচা হিচাপে লৈ আপুনি আজি ইমান দিনে আপুনি জীৱন যাত্ৰাত খুব মোৰ মতেতো সফলভাৱে আপুনি আগুৱাই গৈ আছে। আপুনি কি ক'ব বিচাৰে? তুমি যে তোমালোকৰ যে প্ৰগ্ৰেম সুখী মানুহৰ সন্ধান, মই আচলতে মই সেই মোৰ প্ৰতিটো প্ৰত্যাহ্বানৰ মাজেদি মই যি সুখানুভূতি লাভ কৰিছোঁ, প্ৰতিটো মুহূৰ্তত মই জীৱনটো কেনেকৈ আগবঢ়াই লৈ গৈছোঁ, কেনেকৈ অকল শিল্পটোৰ এই যাত্ৰাটো লৈয়ে মই কিন্তু জীৱনটো সুখী অনুভৱ কৰিছোঁ। কাৰণ মোৰ ভাল লাগে দিনটোত মই কি খাইছোঁ বা মোৰ পৰিয়ালটোক মই কি খুৱাইছোঁ, সেইটো ডাঙৰ কথা নহয়। যে মই দিনটোত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি দুয়ো, মীনাক্ষী আৰু মই দুয়ো কিন্তু শিল্পকৰ্মৰ লগত জড়িত হৈ থাকোঁ। আৰু এইখিনি কিন্তু মোৰ নতুন প্ৰজন্ম, মোৰ ল'ৰা ছোৱালীকেইটাই দেখি আছে। গতিকে কিমান কষ্টৰে, কিমান কষ্ট কৰি পেলাই বাস্তৱৰ সৈতে মুখামুখি মাটিৰ কাম কৰিছোঁ, লগাত মই কেতিয়াবা মেস্কট বনাইছোঁ, মই জীৱনত কোনোদিন বনাই পোৱা নাছিলোঁ। চাব গেমছৰ মেস্কট বনালোঁ, খেলো ইণ্ডিয়াৰ মেস্কট বনালোঁ। গতিকে মই যিকোনো কামেই কৰিছোঁ। মই শিল্প নিৰ্দেশনাৰ ক্ষেত্ৰত মই কম্পিউটাৰ গ্ৰাফিক্সৰ কাম কৰি আছোঁ বৰ্তমান। তাৰপিছত মই নাটকৰ শিল্প নিৰ্দেশনাৰ ক্ষেত্ৰত ছেট ডিজাইনিঙৰ পৰা আদি কৰি মই যে প্ৰফেশ্যনেল ফিল্ডখনতো মই শিল্পৰ যিখিনি মানে দৰকাৰ সেইখিনি কাম কৰি আজি মই জীৱনটো ভৰণ পোষণ দিয়াইছোঁ, পৰিয়ালটো। আপুনি হাড়ে হিমজুৱে আপুনি চিত্ৰ আৰু ভাস্কৰ্য শিল্পক আপুনি ভাল পায়। হয়। আপুনি এই মুহূৰ্তত আপুনি ক'ব পাৰিবনে বা আপুনি কিমান আত্মবিশ্বাসে ক'ব পাৰিব আমাৰ নৱপ্ৰজন্মৰ বাবে আপুনি কি ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰিব যে কেৱল চিত্ৰ আৰু ভাস্কৰ্য শিল্প কৰি এগৰাকী মানুহ নিজৰ ভৰিত থিয় হৈ জীৱন যাত্ৰাত আগবাঢ়ি যাব পাৰে? ডেফিনেটলি মই পাৰিছোঁ, কিন্তু মই নৱপ্ৰজন্মক এটা কথা ক'ব বিচাৰোঁ যে ইয়াৰ বাবে লাগিব কিন্তু একাগ্ৰতা আৰু দক্ষতা অবিহনে কেতিয়াও জীৱনত এটা নিজ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ কিন্তু মানে কেতিয়াও নোৱাৰিব, যদিহে সেই দক্ষতাটো অৰ্জন কৰি নলয়। গতিকে শিল্পক্ষেত্ৰত ব্যৱহাৰিক কলা আৰু যিখিনি মোৰ কলাত্মক দিশত কলা, মই ব্যৱহাৰিক দিশৰ কিছুমান কাম কৰি দুটা পইচা অৰ্জন কৰিছোঁ, কিন্তু সেই অৰ্জনৰ টকাখিনি দি মই কিন্তু কলাত্মক মোৰ যিটো মানে মনৰ যিখিনি তাৰণা, যিখিনি মোৰ ছবি অঁকাৰ তাৰণা, সৃষ্টিৰ তাৰণা, সেইখিনিৰ কাৰণে কিন্তু মই অহৰহ বেছিভাগ সময় মই নিয়োগ কৰিছোঁ জীৱনত। আপুনি ক'লে একাগ্ৰতাৰ কথা ক'লে, আপুনি দক্ষতাৰ কথা ক'লে, গতিকে আপোনাৰ গোটেই কথাখিনিৰ পৰা মই এইটো পতিয়ন যাব পাৰিলোঁ যে আপুনি নেৰা নেপেৰা চেষ্টা, যিটো নেৰা নেপেৰা চেষ্টাৰে আজি আপুনি আপোনাৰ শিল্পকৰ্মটোক এটা নিৰ্দিষ্ট পৰ্যায়লৈ লৈ গ'ল। সেইকাৰণে মই কৈছোঁ মই পেইণ্টিঙৰহে স্নাতক, পেইণ্টিঙত স্পেচিয়েলাইজেশ্যন কৰিছিলোঁ, কিন্তু মই আজি এতিয়া এনেকুৱা হৈছে মোক মানুহে ভাস্কৰ্য শিল্পী হিচাপেও মোক পৰিচিত হৈছোঁ মই, কাৰণ মই জীৱিকাটোৰ কাৰণে। মই আজি দৰং জিলাৰ মানে বেছিভাগ মডেল ভিলেজবিলাক যিবিলাক হৈছে, মডেল ভিলেজৰ তোৰণবিলাকৰ গোটেই তাৰ যিখিনি ডিজাইন, কম্প'জ, তাৰ যিখিনি কাম, ভাস্কৰ্য, ৰিলিফ, গোটেইখিনি মই কৰিছোঁ আৰু মোৰ তত্ত্বাৱধানত বস্তুবোৰ হৈ আছে। এতিয়া গোৱালপাৰা কলেজৰ মূল তোৰণখনৰ কাম চলি আছে, দৰং ডিষ্ট্ৰিক্টৰ প্ৰায় চিপাঝাৰ অঞ্চলৰ 3খন গেট চলি আছে বৰ্তমান, আৰু এটা গেট নতুন দুটা কাম আৰু দুটা প্ৰজেক্টৰ কাম আহিছে মোৰ লগত কথা হৈছে। গতিকে মই ভাস্কৰ্য কাম কৰিব, ড্ৰয়িংটো যেনেকৈ কৰিছোঁ, ড্ৰয়িংটো এটা কাগজত মই যেনেকৈ ড্ৰয়িং এটা কৰিছোঁ, সেই ড্ৰয়িংটো যেতিয়া মই মাটি দি কৰিব লাগিব, তাক যিহেতু 3D ভলিউম, তাৰ ডাইমেনশ্যন যেতিয়া ক্ৰিয়েট কৰিব লাগিব, তাৰ কাৰণে আপোনাৰ সেই দক্ষতাটো কিন্তু আহৰণ কৰি লোৱাটো উচিত। মই প্ৰতিজন ছাত্ৰ ছাত্ৰী সেইটো সেইকাৰণে ষ্টাডি সময়খিনি খুব ভালকৈ ষ্টাডি কৰাটো, প্ৰকৃতিৰ বস্তুৰাজিক ভালদৰে ষ্টাডি কৰাটো মই ভাবোঁ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে এইখিনি কৰাটো খুব
দৰকাৰ বুলি মই ভাবোঁ। হয় হয় বুজি পাইছোঁ। এতিয়া গতিকে আমাৰ নৱপ্ৰজন্মৰ যিসকল চিত্ৰ ভাস্কৰ্য শিল্পৰ লগত যিসকল জড়িত হৈ আছে বা জড়িত হ'ব খোজে, গতিকে তেখেতসকলে দাদাৰ গোটেই কথাখিনিৰ পৰা এটা খুব সুন্দৰ বাৰ্তা পাইছে বুলি মই ভাবিছোঁ। গতিকে মই দাদাৰ কথাখিনিৰ লগত মই সংগতি ৰাখি মোৰ এটা এগৰাকী মহৎ ব্যক্তিৰ এটা সাক্ষাৎকাৰ তেখেতে কৈছিলে, তেখেত এগৰাকী বিখ্যাত সংগীতজ্ঞ আছিলে। তেখেতক সাক্ষাৎকাৰ এটা লওঁতে তেখেতক সুধিছিলে যে আপুনি ইমান সুন্দৰ সুন্দৰ যে সুৰবোৰ সৃষ্টি কৰে তাৰ ৰহস্য কি, তাৰ অন্তৰালত এনেকুৱা কি কথা আছে? তেতিয়া তেওঁ মিচিককৈ হাঁহি এটা মাৰি কৈছিলে যে মই এটা সুৰ সৃষ্টি কৰোঁতে মই যিমান মনোযোগ দিওঁ সিমান মনোযোগ দিওঁ মই এটা কমলা টেঙাৰ বাকলি গুচাওঁতে। সেই বস্তুটো ময়ো যেতিয়া সৃষ্টি কৰোঁ এতিয়া গম পাইছোঁ। এতিয়া যেতিয়া মই আচলতে সৃষ্টি কৰ্মৰ ক্ষেত্ৰত মই যেতিয়া কাগজ কলম লওঁ বা কেনভাছখন উকা কেনভাছখন লৈ পেলাই যেতিয়া মই আঁকিবলৈ লওঁ, তেতিয়া ক'ব নোৱাৰাকৈ এটা অৱচেতন মনৰ পৰা এটা কলা সৃষ্টি হয়। আৰু সেইকাৰণে মই ভাবোঁ যে এই যে ব্লেছিংছ, এই যে এটা শক্তি, সেই সৃষ্টিটোৰ কিন্তু শক্তিটো মই এটা ঐশ্বৰিক শক্তি বুলি মই ভাবোঁ, আৰু তেওঁৱে মোৰ মাজেদি কৰোৱাইছে। তাৰপিছত আমি জানো যে আপুনি লিঅ'নাৰ্ডো দা ভিঞ্চি এটা বঁটাও আপুনি লাভ কৰিছিল, গতিকে সেই সম্পৰ্কে আমি চমুকৈ আমি জানিব পাৰোঁ নেকি? নাই, এইটো লিঅ'নাৰ্ডো দা ভিঞ্চি পাইছিলোঁ মানে মই নিজে ভাগ্যৱান। ইটালীৰ এফৰ্ড বুলি এটা সংস্থাই তেওঁলোকে এনেধৰণে বঁটা প্ৰদান কৰে। হঠাৎ মোলৈ মেইল এটা আহিলে এদিন। মেইল একচুৱেলি মোৰ পৰা প্ৰথমতে মোক এজন ফ্ৰেণ্ড ৰিকুৱেষ্ট, ইটালীৰ ফ্ৰান্সিস্কো ৰছো বুলি, তেওঁ মোলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট এটা পঠালে। পঠিয়াওঁতে কাৰণ মই ফেচবুকত আজি প্ৰায় 4 বছৰ ধৰি মই খুব এক্টিভ হৈ থাকোঁ। মই ছবিবোৰ কাৰণ সদায়তো আমি এক্সিবিট কৰিব নোৱাৰোঁ, গতিকে মই ছবিবোৰ মই ছ'চিয়েল মিডিয়াত মই এৰি দিওঁ। গতিকে সেনেকৈ মোৰ বহু বিদেশৰ মানুহ, মোৰ শুভাকাংক্ষী ফ্ৰেঞ্চ লিষ্টত, তেওঁৱে মোৰ পৰা তেওঁ ইমেইলটো ল'লে। লৈ উঠি তেওঁ প্ৰথমতে মোক এনেকৈ মেইল এটা পঠিয়াই আৰু মোক তেওঁলোকে জনায় যে মোক লিঅ'নাৰ্ডো দা ভিঞ্চিৰ বাবে মনোনীত কৰিছে আৰু এৱাৰ্ডটোৰ কাৰণে তেওঁলোকে চিলেক্ট কৰিছে ভাৰতৰ পৰা। তাৰপিছত সেইধৰণে মই সেই বঁটাটো লাভ কৰোঁ যোৱা 18 চনত। এতিয়া আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁ, আৰু আমাৰ অনুষ্ঠানটো হৈছে সুখী মানুহৰ সন্ধানত। আৰু আমি অসমৰ চুকে কোণে আমাৰ যিসকল সুখী ব্যক্তি, ভাল মনৰ ব্যক্তি, যিসকলে সুন্দৰ সুন্দৰ সৃষ্টি আমাৰ অসমীয়াক চহকী কৰিছে, সেইসকল ব্যক্তিক আমি বিচাৰি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁ। গতিকে আপোনাকো এগৰাকী শিল্পী, এগৰাকী সুখী মানুহ হিচাপে আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিলোঁ। গতিকে আমাৰ দৰ্শকসকলক সুখৰ ধাৰণা এটা আপুনি বাৰ্তা হিচাপে প্ৰেৰণ কৰক। মই আগতেও তোমাক কৈছোঁ যে সুখ বুলি ক'লে সুখ মই আজিলৈকে মই প্ৰতিটো দিনতে মই সেই সুখেই মই অনুভৱ কৰি আহিছোঁ। আৰু সেইখিনি সুখ মই কেনেকৈ পাইছোঁ, সেইখিনি সুখ আচলতে মই যেতিয়াই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ঘৰৰ পৰা এটা আশা লৈ আহিছিলোঁ যে মই শিল্পকৰ্ম সুন্দৰৰ সাধনা, সেইটোৱেতো এটা সুখৰ বাৰ্তা নহয় জানো? যে মই সেই শিল্পটোৰ মাজেদি মই প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত, আৰু এই যে মই যে চিত্ৰ বা ভাস্কৰ্য কলাৰ লগত জড়িত হৈ আছোঁ, এইখিনি উপাদানবোৰ ক'ৰ পৰা পাইছোঁ? এই প্ৰকৃতিখনৰ পৰা পাইছোঁ। মংগলদৈৰ এটা বৈচিত্ৰ্যময় এটা পৰিৱেশ, সেই পৰিৱেশত শৈশৱত মই যেনেকৈ প্ৰকৃতিৰ মাজত গৈ এই বগৰী বুটলি খাইছিলোঁ, জলফাই বুটলি খাইছিলোঁ, সেইখিনিও এটা সুখ। সেই মই দুষ্ট আছিলোঁ, এটা সময়ত গৈ পেলাই ছাগলী বাগানত ছাগলীবোৰ এনেকৈ চৰি থাকে, গৈ পেলাই ছাগলীবিলাক এটা কচুপাত ল'ব দিওঁ আৰু ছাগলীৰ গাখীৰ খীৰাওঁ, গাখীৰ খীৰাই আমি ভগাই সেই গাখীৰ খাইছিলোঁ। সেইটোও এটা শৈশৱৰ সুখ। শৈশৱত গৈ মই গছত গৈ ওপৰত উঠি পেলাই গছৰ ঠানি কাটোঁ, এবাৰ ঠানি কাটি পেলাই একেলগে গোটেই ঠানিয়ে চানিয়ে গছেদি গোটেই পৰিলোঁ। তাৰমানে শৈশৱৰ সুখ, তাৰপিছত যৌৱনৰ এটা সময়ৰ সুখ, এনেকৈ প্ৰকৃতিখনে সেইবিলাক আমাক প্ৰতিটো মুহূৰ্ত বিভিন্ন ধৰণে আমাক সেই সুখখিনি দি আহিছে। আৰু মই আশাবাদী কাৰণেই মই জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বান নেওচিও মই সদায় নিজৰ দিনটোক, প্ৰতিটো মুহূৰ্তটোক মই সুখী কৰি মই গান গাই থাকোঁ অনবৰত মুখেৰে। মই যদি পাকঘৰত কিবা এটা বনালোঁ, মই আৰু এটা মীনাক্ষীয়ে কৈছে, তোমাৰ সাক্ষাৎকাৰত মীনাক্ষীয়ে কৈছে যে মই ৰান্ধি ভাল পাওঁ। মানে ৰান্ধি ভাল পাওঁ কাৰণে মই সেই কামখিনি মই কৰোঁ, কিন্তু ঘৰত যে মই পুৰুষ মানুহ হিচাপে মই ৰন্ধা কামটো কৰিলে মোৰ কিবা এটা বিৰাট হ'ব, ইগত লাগিব বা মোৰ এটা, এইটো নহয়। মই ৰান্ধি ভাল পাওঁ,
মোৰ এটা শুকান উভতি মই ল'ৰা ছোৱালীক কেতিয়াবা সিহঁতে ম'ম' খাই ভাল পায় মই ম'ম' বনাই খোৱালো মোৰ ভাল লাগিল মই যোৱাকালি মই খাইছো চিকেন তোমাৰ খাইছো সিহঁতে খুব ৰেষ্টুৰেণ্টৰ খানা ভাল পায় আজিকালি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী মই চিলি চিকেন খুৱাওঁ বনাওঁ তাৰপিছত তোমাৰ এনেকুৱা বিভিন্ন ধৰণৰ বস্তু মই ঘৰত বনাই খুৱাওঁ সিহঁতে খাই ভাল পায় সেইটোৱে মোৰ এটা আনন্দ সুখৰ উৎস হ'ব পাৰে যাব